আমাৰ মিচিং আলিআলি গাঁও ইতিহাসৰ পৰা আমাৰ কৰি আহিছে আজি ওলোৱা মানুহৰ সমূহ আজি জন সমুদ্ৰ আজি আমাৰ হৈছে আনন্দৰ মাজে উল্লাসৰ মাজে কৃষিভিত্তিক উৎসৱ এইটো পালন কৰা হৈছে এদিনীয়া কাৰ্যসূচী আমি কৰা হৈছে এই আমাৰ পৰ্বকাটত আৰু আগতে আমাৰ এইখিনি পৰ্ব কৰি আহিলোঁ ধৈৰ্য কৰি আহিলোঁ স্মৃতি ৰোপণ কৰি আহিলোঁ আমলি পিছত আমাৰ বীজ ৰোপণ কৰি আহিছোঁ এতিয়া আপোনাৰ খাম বনাই থৈছোঁ আপোনাৰ পানী গৈ আছে আপংটো গৈ আছে আমাৰ এইটোৱে আমাৰ নিয়ম পৰ্ব নিয়ম পুৰা পৰ্ব কি আমাৰ নিয়ম এইটোৱে ধৰ্মীয় অনুষ্ঠান ফাগুন মাহৰ প্ৰথম বুধবাৰটোত মিচিং সমাজৰ এটা পৰম্পৰা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হয় আলি আই লৃগাং। মই বৰ্তমান আছোঁ টিয়ক সোণাৰী মিচিং গাঁৱত আয়োজন কৰা আলি আই লৃগাং উৎসৱত। এয়া মোৰ কেমেৰাত আপোনালোকে দেখা পাইছে চাংঘৰত এখন জুইশালত তেওঁলোকে গাহৰি আৰু মাছ পোৰা আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। তেওঁলোকে জুইশালত ধুনীয়াকৈ গাহৰি আৰু মাছ পুৰিছে লগতে তেওঁলোকৰ পানীয় খাদ্য যিটো চাইমদ এয়া চাইমদ তেওঁলোকে বাকি লৈছে চাইমদৰ সোৱাদ লৈছে আৰু যিহেতু পৰম্পৰা ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানভাগিত তেওঁলোকৰ বিশেষকৈ এই পানীয় খাদ্যবিধ খুবেই দৰকাৰ। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাগুন মাহৰ প্ৰথম বুধবাৰ মিচিং সমাজৰ উৎসৱ ধৰ্মীয় অনুষ্ঠান আলি আই লৃগাং আয়োজন কৰা হৈছে টিয়ক সোণাৰী মিচিং গাঁৱত আৰু মোৰ লগত আছে দাদা তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম তেখেতৰ যিহেতু আজি আপোনালোকৰ ধৰ্মীয় পৰম্পৰা অনুষ্ঠান যিহেতু এই উৎসৱটো কি কাৰণে পতা হয় সেইখিনি অকণমান জনাওক। নমস্কাৰ জয় জয়তে টিয়ক সোণাৰী মিচিং গাঁৱৰ পৰা সকলোলৈ আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। আমাৰ মিচিং সমাজৰ হৈছে কৃষিভিত্তিক সম্পূৰ্ণ কৃষিৰ লগত জড়িত হয় গতিকে আমাৰ যিহেতু আলি আই লৃগাংটো হৈছে আমাৰ পৰম্পৰাগত মিচিং সমাজৰ এটা ৰীতি নীতি কৃষিৰ লগত জড়িত হোৱাৰ হেতুকে আমি আমাৰ যিটো আমাৰ বীজ ৰোপণটো আমি শস্য বীজ ৰোপণ আমি কৰা হয় আৰু লগতে আমাৰ যিটো টকা উৎপাদন কৰা হয় আৰু সকলো ৰাইজে একত্ৰিত হৈ পিনি আমাৰ মিচিং সমাজৰ যিটো নীতি নিয়মসমূহ আমি পালন কৰোঁ আৰু সকলোকে পৰম্পৰাগতে সেনেকৈ মিলি জুলি আমি এটা নাচ গানত আৰু লগতে ভোজ আয়োজন কৰোঁ। সেইমৰ্মে আমাৰ মিচিং সমাজখন কৃষিৰ লগত জড়িত হোৱাৰ হেতুকে কৃষি সম্পূৰ্ণ আমি কৃষিভিত্তিত আমি সম্পূৰ্ণ চপোৱাৰ পাছত আমি আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটো আমাৰ লৃগাং হিচাপে আমি কাৰ্য কৰি আমি আমাৰ উৎসৱ হিচাপে আমি পালন কৰি যিহেতু মিচিং সমাজ অসমীয়া জাতি মানে গঢ় দিয়াত এটা বিশেষ ভূমিকা আছে তেওঁলোকৰ উৎসৱলৈ আহিলোঁ সঁচাকৈ ভাল লাগিলে। আলি আই লৃগাং এটা ধৰ্মীয় পবিত্ৰ উৎসৱ আৰু যিহেতু মোৰ পিছফালে আপোনালোকে দেখা পাইছে ইয়াতে কি হয় কি কথা বাইদেউসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ। হয় যিহেতু মই আগতেও আপোনালোকক জনাইছোঁ যে যিটো পানীয় খাদ্য মানে চাইমদ এয়া বাইদেউসকলে এনেধৰণে বনায় আৰু বাইদেউসকলে ইমান ধুনীয়াকৈ ড্ৰেছ পোছাক পিন্ধিছে আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত। তেওঁলোকে সকলোৱে ঘৰতে বয়। মই সুধিছিলোঁ বাইদেউক তেওঁলোকে কৈছে
সকলো ড্ৰেছ পোছাক ঘৰতে বোৱা হয়। তেওঁলোকে দেখাইছে এইবিলাক, আপোনালোকৰ নামবিলাকো জনাই দিছে। যিহেতু এটা গান বাজি আছে, আপোনালোকে জানে যদি এটা গান বাজি থাকে তেতিয়া আমাৰ ভিডিঅ'ত কপিৰাইট লাগি যায়। গতিকে মই ভইচটো নিজে দিছোঁ। বাইদেউসকলৰ লগত ধুনীয়াকৈ কথা পাতিলোঁ, আলোচনা কৰিলোঁ বিষয়টো। আৰু সঁচাকৈ মিচিং সমাজৰ মহিলাসকল শিপিনী ক্ষেত্ৰত 1 নম্বৰ বুলিয়ে ক'ব লাগিব। তেওঁলোকে যিবিলাক ড্ৰেছ পোছাক মানে কাপোৰ কানি ইমান ধুনীয়াকৈ, তেওঁলোকৰ কাপোৰ কানিবিলাক ইমান ধুনীয়াকৈ বৈ লোৱাৰ বাবে তেওঁলোকক সঁচাকৈ মোৰ ফালৰ পৰা এটা চেলুট জনাইছোঁ। আৰু তেওঁলোকে এটা নৃত্য আমাৰ আগত কৰি দেখাম বুলি কৈছে। ব'লক তেতিয়াহ'লে তেওঁলোকে কৰা নৃত্যটো উপভোগ কৰোঁ। কিন্তু যিহেতু গানবিলাক দিলে কপিৰাইট লাগে, গতিকে মই গানটো দিব নোৱাৰিম। তেওঁলোকৰ এটা ধুনীয়া নৃত্য, ব'লক আজি আমি উপভোগ কৰোঁ। সোণাৰী মিচিঙৰ দাদা এজনে যিহেতু নিমন্ত্ৰণ কৰিলে, ব'লক আমাৰ ঘৰটো চাব বুলি আহিলোঁ। যিহেতু চাংঘৰ প্ৰথমবাৰ উঠিবলৈ এয়া চেষ্টা কৰিছোঁ, আপোনালোকে মোক কেমেৰাত দেখা পাইছে। ব'লক তেতিয়াহ'লে আজি আমি মিচিং সমাজৰ চাংঘৰত উঠি আপোনালোকক দেখাম তেওঁলোকৰ ঘৰবিলাক কেনেকুৱা, কি কথা। এয়া মই সোমাই আহিছোঁ ভিতৰলৈ, আপোনালোকে দেখা পাইছে চাংঘৰত। যিহেতু দাদাই ভিতৰলৈকে মাতিলে, এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। তেওঁলোকৰ পাকঘৰটো আমি আপোনালোকক দেখাম কেনেকুৱা কি ধৰণৰ। এয়া বৰ্তমান দাদাই যিহেতু ভিতৰলৈ মাতিলে আৰু আহিলোঁ। ব'লক তেতিয়াহ'লে আমি দাদাহঁতৰ ভিতৰৰ পাকঘৰটো আপোনালোকক দেখাম। এইটোৱে হ'ল দাদাহঁতৰ পাকঘৰ। আপোনালোকে মানে সোমাই দেখিলোঁ। এয়া আপোনালোকে দেখা পাইছে মোৰ কেমেৰাত জুইশালৰ একদম ধুনীয়াকৈ বনোৱা আছে। চাংঘৰৰ ওপৰত মাটিৰে এটা হেৰি দি ধুনীয়াকৈ বনোৱা আছে, আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। আৰু জুইশালৰ ওপৰতে এয়া হ'ল ধোঁৱা চাং। যিহেতু আজিকালি সমাজত জুইশালেই নাইকিয়া হৈ গৈছে, ধোঁৱা চাংনো ক'ৰ পৰা থাকিব। এয়া দেখি সঁচাকৈ ভাল লাগিল, ধোঁৱা চাং আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। যিহেতু আজিকালি আধুনিক যুগত গেছৰ সুবিধা হোৱাৰ কাৰণে মানুহে যিহেতু জুইশালেই পাহৰি গৈছে। জুইশাল যিহেতু নাই, এয়া হ'ল ধোঁৱা চাংনো ক'ত থাকিব। এয়া আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে ধোঁৱা চাং। আৰু এয়া আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে যিটো সাঁজ বা লাও পানী বুলিও কোৱা হয়। ইয়াৰ বেলেগ বেলেগ নাম থাকে, ৰহি বুলিও কয় কিছুমানে সাঁজ। এয়া সাঁজ আপোনালোকে দেখা পাইছে। তেওঁলোকৰ যিহেতু খুবেই দৰকাৰী, ধৰ্মীয় অনুষ্ঠানৰ পৰা আদি কৰি সকাম নিকামৰ পৰা আদি কৰি পাতিবলৈ হ'লে তেওঁলোকক সাঁজ খুবেই দৰকাৰী। এয়া আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে সাঁজ এনেকৈ থোৱা হয়। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে, এয়া চাই লওক কেনেকৈ সাঁজ থোৱা হয়। এয়া চাউলত সঁচাকৈ মিচিং সমাজৰ মানুহখিনি মানে আলহী আহিলে বৰ আনন্দ পায়। আমাক তেওঁলোকে মাতি আনি ডাইৰেক্ট পাকঘৰলৈ আনি আমাক দেখাইছে সকলোবিলাক আপোনালোকে দেখাইছে। সঁচাকৈ তেওঁলোকৰ মৰমবিলাক আন্তৰিকতাৰে গ্ৰহণ কৰিবলগীয়া। এয়া তেওঁলোকে দেখাইছে তেওঁলোকৰ চালি ঘৰটো দেখাইছে। যিহেতু মিচিং সমাজৰ পাকঘৰটো চালিয়ে খেৰে বনোৱা হয় বুলি কৈছে। এয়া আপোনালোকে দেখা পাইছে গেছো আছে তেওঁলোকৰ। গেছ থাকিলেও তেওঁলোকৰ পুৰণা যিটো পৰম্পৰা, যিটো আপোনাৰ জুইশাল তেওঁলোকে এৰি দিয়া নাই, গেছ আছে যদিও। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। সঁচাকৈ ভাল লাগিল আহি। তেওঁলোকৰ যিহেতু আধুনিকতাৰ ধুমখুমীয়াত তেওঁলোকে নিজৰ পৰম্পৰা যিটো জুইশাল এতিয়াও এৰি দিয়া নাই, আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। সঁচাকৈ দাদাবোৰ খুবেই মৰমীয়াল। তেখেতলোকে আমাক ক'লে যে হেৰি কৰা বহা, আৰু আমাক তেওঁলোকে সাঁজ লগতে গাহৰি মাংস উলিয়াই দিছে খাবৰ কাৰণে। আমিও খুব কম পৰিমাণে লৈ জুতি কৰি চাম কেনেকুৱা কি। আপোনালোককো দেখাম কেনেকুৱা। সঁচাকৈ খুবেই মৰমীয়াল, খুবেই আনন্দ লাগিল। কথা চথা পাতিলোঁ, ভাল লাগিল তেওঁলোকৰ লগত পাতি। এয়া ব'লক তেতিয়াহ'লে এতিয়া আমি সাঁজ আৰু গাহৰি মাংস টেষ্ট কৰি চাওঁ, নহয় জানো? ব'লক তেতিয়াহ'লে এতিয়া এয়া লৈছোঁ। আপোনালোকে মোক কেমেৰাত দেখা পাইছে সাঁজ লগতে গাহৰি মাংস টেষ্ট কৰিছোঁ। আপোনালোকে চাওক, খুবেই ভাল, সঁচাকৈ ভাল লাগিছে খাই। যিহেতু ঘৰত বনোৱা সাঁজ আৰু লগতে গাহৰি মাংস, সঁচাকৈ এটা বেলেগ জুতি। আজি প্ৰথম নহয়, যিহেতু আমি খায়ে থাকোঁ।
ময়ো যিহেতু আহোম মানুহ সাঁজটো আমাৰ ঘৰত থাকেই সঁচাকৈ ভাল লাগিল আপোনালোককো দেখালোঁ দাদাই কৈছে যে যিহেতু আলি আই লৃগাংটো হ'ল খেতিৰ মানে প্ৰথম শস্য সিঁচাৰ উৎসৱ এয়া আপোনালোকে মোক দেখা পাইছে দাদাই কৈছে এয়া গাহৰি মাংসৰ লগতে এনেকৈ ভাজি বনোৱা আছে আৰু সকলোৱে একেলগে এসাঁজ খায় আলি আই লৃগাং বুলি এয়া মোৰ কেমেৰাত দেখা পাইছে এয়া খানা পিনা তেওঁলোকে বনাই থৈছে আৰু লগতে দাদাই আমাক চিনাকি কৰাই দিছে এওঁলোক প্ৰত্যেকজন ব্যক্তিয়ে সম্পূৰ্ণ দেহেকেহে লাগিছে কামত আৰু আলি আই লৃগাং বুলি তেওঁ চিনাকি দিছে এজন জ্যেষ্ঠ ব্যক্তিজনকো চিনাকি কৰাই দিছে আৰু তেওঁলোকে আমাৰ ফালৰ পৰা তেওঁলোকলৈ শুভেচ্ছা থাকিল আলি আই লৃগাং আৰু তেওঁলোকৰ এই উৎসৱটো যিমান পাৰে সুন্দৰভাৱে হৈ যাওক আৰু লগতে প্ৰত্যেক বছৰে তেওঁলোকে যাতে পালন কৰি আহক যিহেতু তেওঁলোকৰ পৰম্পৰা ধৰ্মীয় অনুষ্ঠান তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ বাই